নমস্কাৰ জনাইছো আমি বৰ্তমান উপস্থিত আছো চৰাইবাহী ঐতিহাসিক কমিটি ভাওনাৰ জন্মস্থানত এই স্থানতে প্ৰথমবাৰৰ কাৰণে কমিটি ভাওনা আৰম্ভ হৈছিল এতিয়া আপুনি এই কমিটি ভাওনাখনৰ কি আৰম্ভণিৰ পৰা এতিয়ালৈকে কেনেকৈ পৰ্যায় পালেহি তাৰ বিষয়ে অকণমান দৰ্শকক বুজাই দিলে ভাল পাব দৰ্শকে 1851 চনত এই কমিটি ভাওনা তেতিয়া কমিটি ভাওনা নাম নাছিল দৰবাৰ ভাওনা বুলি নাম আছিল এটো আৰম্ভ কৰিছিল সভা সিং চুটিয়া ওৰফে সভা সিং সোণাৰী তেখেতে প্ৰথম গাঁৱৰ মানুহ আৰু ওচৰ পাজৰৰ গাঁৱৰ মানুহক সংগঠিত কৰি পেলাই ইয়াত দৰবাৰ ভাওনা বুলি আৰম্ভ কৰিছিল দৰবাৰ শব্দটো আহি ৰাখো এই স্থানীয় যিবিলাক আগৰ মানে পাতা ৰজা আছিলে তেওঁলোকে মিটিং কৰিলে তেওঁলোকে দৰবাৰ বুলি কৈছিলে মিটিং বিলাকক দৰবাৰ গতিকে সেই দৰবাৰ শব্দৰে আমাৰ এই চৰাইবাহী বৰিগাঁৱৰ আৰু ওচৰ পাজৰৰ গাঁৱৰ মানুহক সংগঠিত কৰি সভা সিং চুটিয়াই এই মন্দিৰটো প্ৰতিষ্ঠা কৰি 1851 চনত প্ৰথম দৰবাৰ ভাওনা আৰম্ভ কৰিছিল ইয়ে কালক্ৰমত দিন বাঢ়ি যোৱাৰ লগে লগে ব্ৰিটিছৰ প্ৰভাৱ আহিল আৰু ইংৰাজী শব্দ ইয়াত সোমাই গ'ল ই ঘূৰি পকি শেষত গৈ কমিটি ভাওনা হ'ল তাৰমানে আমি জানিবলৈ দিয়া হ'লে বা আমি এতিয়া কমিটি ভাওনা প্ৰতিষ্ঠাপক এই সভা সিং চুটিয়াকে আমি জানিব লাগিব এনেকৈ বুলি ক'লে ভুল নহয় কাৰণ পথতে তেখেতে এজন ধৰ্মপৰায়ণ মানুহ আৰু তেখেতে নীৰৱে বহি নাথাকি এই চৰাইবাহী এটা খুব তেতিয়া সেই সময়ত খুব জংঘল আছিলে এই জংঘল থকা স্বত্বেও তাৰ মাজতে অলপ ঠাই উলিয়াই ইয়াত মন্দিৰ পাতি তেখেতে প্ৰথম আৰম্ভ কৰিছিল ন তেখেতৰ বিষয়ে আৰু কিছু জানিব পাৰিম নেকি তেখেতৰ এই যাত্ৰাটোৰ বিষয়ে বা তেখেতে কেনেকৈ কি কৰিছিলে তেখেতে এই যাত্ৰা মানে কৰিছিল তেখেতে আচলতে 17 বাৰ পুৰী জগন্নাথ ভ্ৰমণ কৰিছিলে আৰু বৰদোৱা থানতো তেখেতে যোগাযোগ কৰিছিলে আৰু এটা সম্বন্ধ আছিলে বৰদোৱা থানতো আৰু পুৰী জগন্নাথৰ পাণ্ডাসকলৰ লগতো 17 বাৰ অহা যোৱা কৰোঁতে কৰোঁতে এটা নিবিড় সম্বন্ধ হৈ উঠিছিলে ভীমসেন মহাপাত্ৰ শিৱশংকৰ মহাপাত্ৰ তেওঁলোকৰ লগত সভা সিং সোণাৰীৰ এটা নিবিড় সম্পৰ্ক হৈ গৈছিলে আৰু সকলোৰে সহযোগত মানে অৱশেষত এই ভাওনাখন সম্পূৰ্ণ হৈছিল এনে তেখেতে অকলে ষ্টেপটো লৈছিলে তেখেতে অকলে ষ্টেপটো মানে তেখেতে নেতৃত্ব দি পেলাই কাম বস্তুটো আগুৱাই লৈছিলে আৰু গাঁৱৰ আৰু ওচৰ পাজৰৰ যিখিনি উদীয়মান মানুহ তেওঁলোকক লৈ পেলাই এই অনুষ্ঠানটো প্ৰথম আৰম্ভ কৰিছিলে 1851 চনত এতিয়া মই এটা কথা মানে সুধিব বিচাৰিছো যে এই অনুষ্ঠানটো তেতিয়াৰ পৰা এই পৰ্যায়টো যে পালেহি তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য কি দেখিছে আপুনি তেতিয়া মানে এনেকৈ ক'বলৈ হ'লে 1851 চনত এই চৰাইবাহী অঞ্চলটো খুব জংঘলী জেগা আছিলে এই জংঘল মানে এটা হিচাপৰ পৰিমাণত চাফ চিকুণ কৰি পেলাই মানুহবিলাক বসবাস কৰিছিল আৰু সামান্য পৰিমাণে খেতি বাতি জাগা উলিয়াই লৈ পেলাই জীৱিকাটো হ'লেই হ'ল ইয়াৰ মানুহবিলাক তেনেকৈ সচেষ্ট আছিলে সেই হিচাপত এতিয়াতো বহুতখিনি মানে এতিয়া চৰাইবাহীত জংঘল নাইকিয়া হ'ল আগতে হাতী ওলাইছিল বাঘ ওলাইছিল এইবিলাক নাইকিয়া হ'ল আৰু কমিটি ভাওনাখনো কালক্ৰমত সহযোগী গাঁওবিলাক বাঢ়িল ভাওনাৰ সংখ্যা বাঢ়ি ঠাইৰ অভাৱত ইয়াৰ পাছত শংকৰ মন্দিৰত প্ৰথমতে দ্বিতীয়বাৰ কিছুমান ইয়াৰ পৰা গাঁৱৰ মানুহ গৈ তাত নতুনকৈ তেওঁলোকে আকৌ এটা জেগা উলিয়াই মন্দিৰ প্ৰতিষ্ঠা কৰি শংকৰ মন্দিৰত তেওঁলোকে ভাওনা কৰিবলৈ ল'লে তাতো যেতিয়া গাঁওবিলাকৰ সংখ্যা বাঢ়িল ভাওনাৰ সংখ্যা বাঢ়িল তেতিয়া তাৰ পৰা আকৌ 150 মিটাৰ দূৰত নাথসকলে সুকীয়াকৈ তেওঁলোকে আগ্ৰহী হৈ পেলাই আকৌ নাথ মন্দিৰত তেওঁলোকে কমিটি ভাওনা ষ্টাৰ্ট কৰিলে কিন্তু ওপৰৰ পৰা যদি চোৱা হয় এইটো একতা নাছিল নেকি এনেকে ভবা হ'ব পাৰে কিন্তু প্ৰকৃততে সেইটো নহয় আমি জনাত এতিয়াও আছে আৰু জেগাৰ অভাৱ হেতুহে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যে এই সভা সিং চুটিয়াৰ পৰা তেখেত সভা সিং সোণাৰী হৈছিল বুলি জানিব পাৰিছো যে এই যাত্ৰাটো কেনেকৈ হ'ল সভা সিং চুটিয়া কেনেকৈ সোণাৰী হ'ল আচলতে সভা সিং চুটিয়া সোণাৰী হ'বলৈ কথাটো হ'ল এনেকুৱা তেখেতে মানে 17 বাৰ যেতিয়া
উৰিষ্যাত পুৰী জগন্নাথ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে ঘূৰি আহোঁতে কলিকতাত তেওঁলোকে সোণাৰী কাম শিকিছিল। তেখেতে সভা সিং চুতীয়াই সোণাৰী কাম শিকিলে আৰু তেখেতে মানে ইয়াত খেতি বাতি কৰাতকৈ সোণাৰী কাৰবাৰটো তেখেতে বৰ পচন্দ কৰিলে। মানে ব্যৱসায় বাণিজ্যৰ প্ৰতি তেখেতে বাণিজ্য মানে সোণাৰী কামৰ যিটো বাণিজ্য এইটো কৰাত মানে বেছি আগ্ৰহী হ'ল। সেইকাৰণে কলিকতাত ঘূৰি আহোঁতে কলিকতাত সোণাৰী কাম শিকি তেখেতলোকে এই সোণাৰী কাম কৰিছিল। আৰু তেখেতৰ কিবা মানে বিশেষ এনেকুৱা নিৰ্মাণ আছে নেকি বাৰু যে যিটো তেখেতে সোণাৰী হিচাপে বিশেষত্ব তেনেকুৱা কিবা আছে নেকি? তেখেতে কিবা এনেকুৱা কিবা বস্তু বিশেষত্ব বুলি ক'বলৈ মানে দুটা বস্তু দি থৈ গৈছিলে। তাৰে ভিতৰত আমাৰ হাতত বৰ্তমান এইটো কৰধনু আছে, যিটো দৰা কইনাই কঁকালত পিন্ধে। এইটো কৰধনু বুলি কয়। এইডালক কৰধনু বুলি কয়। এই কৰধনুডাল দৰা কইনাই কঁকালত পিন্ধে। এইটো মানে এটা গহনাৰ দৰে আছিলে। এইটো এক প্ৰকাৰ গহনা, কিন্তু ডিঙিত পিন্ধা গহনা নহয়, এইটো কঁকালত দৰা কইনাই পিন্ধে। এইটো কাৰণে এইটো ৰঘুনাথ চৌধুৰীৰ কবিতাত আছে এই কথাটো, কঁকালৰ কৰধনু বুলি। এই কৰধনুডাল যদি দৰা কইনাই পিন্ধে তেতিয়া দৰা কইনাক যদি তেতিয়া তন্ত্ৰ মন্ত্ৰৰ কথা আছিলতো, দৰা কইনাক কেতিয়াবা ক্ষতি কৰিব খোজে। এই কৰধনুডাল যদি পিন্ধে তেতিয়াহ'লে কোনো তন্ত্ৰ মন্ত্ৰই এই দৰাক হওক বা কইনাক কোনো ক্ষতি কৰিব নোৱাৰে। এই সংস্কৃতি হিচাপে অসমীয়া মানুহে কঁকালত কৰধনু পিন্ধিছিল। মানে এইটো লোকবিশ্বাস আছিল আৰু এইটো অসমীয়া সংস্কৃতিৰ এটা বস্তু। আৰু সভা সিং সোণাৰীয়ে এইটো নিজে হাতে বনাইছিল। তেখেতক আমি ধন্যবাদ জনাইছো, যিহেতু আমাৰ কমিটি ভাওনাৰ দৰে এটা অনুষ্ঠান আমাক সভা সিং সোণাৰীয়ে দিছিলে। গতিকে তেখেতক আমি এই মানে ভিডিঅ' মাধ্যমেৰে আমি নমস্কাৰ জনাইছো, তেখেতক ধন্যবাদ জনাইছো। এটা আপুৰুগীয়া সম্পদ আমাক দি গ'ল আৰু ইয়াক যাতে আমি এনেকৈ আগুৱাই লৈ গৈ থাকিব পাৰো তাৰে কামনা কৰি আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো এইখিনিত সামৰণি মাৰিছো।